চাকনা গাইজ চাকনা মানে কথাটো হ'ল আজি মানে বহুত গাহৰি খাবলৈ মন গৈ আছিলে, সেইটো কাৰণে ৰুমৰ পৰা ওলাই গৈ আছোঁ বজাৰলৈ গাহৰি অলপ ল'বলৈ। চ' এতিয়া মই ওলালোঁ ৰুমৰ পৰা, এতিয়া গৈ আছোঁ, চাওঁ কেইটকা লয় কি কথা। এয়া গাহৰি দোকান আহি পাই গ'লোঁ। গাহৰি দোকান বেছি লোৱা নাই, 200 মান লৈছোঁ, 480 কেজি হৈ আছে। আপোনালোকৰ তাত কিমান জনাব। তো মই অকলে খাম কাৰণ মা গা বেয়া হৈ আছে। চ' এয়া ৰুম আহি পাই গ'লোঁ। এতিয়া গাহৰি বনাব ৰেডি কৰোঁ, চব যোগাৰ তোগাৰ। এইফালে গাহৰি বইল হ'বলৈ দিয়া হৈছে, তাৰ ছাইডতে চাহ অলপ পাতি লৈছোঁ কাৰণ চাহটো মেইন ন, লগতে গাহৰিটোতো মেইনেই গাইজ। এতিয়া হোৱালৈকে পিঁয়াজ চিয়াজ কাটি লওঁ। পিঁয়াজে মোৰ চকু কি অৱস্থা কৰিছে দেখিছেনে গাইজ, একদম বেয়া অৱস্থা। লাই গাহৰি গাইজ, লাই গাহৰি চব। আজি লাই গাহৰি দি দবোৱা হ'ব গাইজ। লাই শাকো অলপ লৈ অহা হৈছিলে, তো 2 পিচমান ছাইডত থৈ লৈছিলোঁ। এইফালে পুৰি লৈছোঁ চুৰি দি, মানে ষ্টিক নাই, ষ্টিক মানে ঘৰতে থাকি আহিল, তো মই এতিয়া ৰুমত আছোঁহি। এইফালে আমাৰ চাকনা ৰেডি। এতিয়া মই চাকনা খাই এনজয় কৰোঁ। তো আপোনালোকক লগ পাম নেক্সট শ্বৰ্টত, তেতিয়ালৈকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব। বি ছেফ, বাই।